গুড মৰ্ণিং, 5টা বাজিছে। মোৰ গা বহুত বেয়া, জ্বৰ, মূৰৰ বিষ, তথাপিতো পিকনিক যাবলৈ ওলাইছোঁ। আজি আমাৰ হোষ্টেলৰ পৰা ছোৱালীখিনিক পিকনিক লৈ যাব পবিতৰালৈ। এয়া আমাৰ গাড়ী আহি গ'ল আৰু গাড়ী ষ্টাৰ্ট হ'ল মানে আমাৰ এনজয় হৈ গ'ল। এয়া হৈছে আমাৰ মাইনাহঁত। আহক এতিয়া আমি যাওঁ পবিতৰালৈ। গোটেই ৰাস্তাটো নাচি বাগি অৱশেষত আমি পালোহি পবিতৰা। আমাৰ গন্তব্যস্থান পোৱাৰ লগে লগে আমাৰ ছোৱালীহঁত ইফাল সিফাল ফটো তোলা ইটো সিটোত লাগিয়ে গ'ল। প্ৰথমতে আমি এতিয়া কৰি লওঁ ব্ৰেকফাষ্ট। আজি আমাৰ খানাৰ আইটেম আছে দাইল, মাংস, মাছ, মুড়ি ঘণ্টা আৰু লেবেৰা ভাজি। ৰান্ধনী খুৰাহঁতে খানা বনোৱাৰ ষ্টাৰ্ট কৰিলেই। এয়া হৈছে আমাৰ ৰান্ধনী খুৰা। লগতে আমাৰ মেমহঁতো আহি পালে আৰু ছোৱালীবিলাকে দেখিছেনে চেলফি তোলাত ব্যস্ত হৈ গ'ল। ৰাতিপুৱাৰ পৰা একো খোৱা হোৱাই নাই আৰু ব্ৰেকফাষ্ট ৰেডি হৈছেনে নাই এবাৰ চাই আহোঁ এতিয়া। বা মাইনাহঁতে ৰেডি কৰিছে দেই ব্ৰেকফাষ্ট, খাবলৈ পাম আৰু এতিয়া। বেছিছানে পিকনিক খাব আহিছা যেনেকৈ কৈছা মানে বেছি বহা নিচিনা লাগিছে। अरे बहना क्या डांस किया है तुमने। ব্ৰেকফাষ্টত আছে ব্ৰেড, কণী, চাহ। যাওঁ অকণমান আগৰ পৰা ঘূৰি আহোঁ আৰু আহি পূৰা ডান্স কৰিম। এই ফুলপাহ দেখিছেনে ইমান কিউট আছিলে ন। এয়া দেখিছেনে কি ধুনীয়া ভিউ। ৱাও, আজি আমাৰ মাইনাহঁতক কোনে পায় আৰু কিমান ফটো উঠিব, কোনে কিমান ভিডিঅ' বনাব। ময়ো কম নহয়, পূৰা ভিডিঅ' বনাম। আগতে 10 বাৰমান পবিতৰা আহিছোঁ, তথাপিতো মানে এতিয়া আকৌ আহি ফটো উঠিমেই। আৰু আহক এতিয়া উলমা দলঙৰ ফালে যাওঁ। উলমা দলঙৰ ওপৰত একেলগতে 20জন মানুহে উঠিব পাৰে, সেইবাবে পূৰা ভিৰ হৈ গৈছে। আমাৰতো জুনিয়ৰ আৰু আমাৰ মিলি 120জনী ছোৱালী, সেইবাবে লাইনত ৰখি আছে। আমি ভাবিছোঁ অলপমান ফটো উঠোঁ, তাৰপিছত যাম। আহিছোঁ আমিও লাইনত। এইয়া আহি গ'লোঁ উলমা দলঙলৈ। যিসকলে পবিতৰা অহা নাই চাব পাৰে, মইতো বহুতবাৰ আহিছোঁ। ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। যিহেতু 5 মিনিটহে টাইম থাকিব পাৰি, তো আমাৰ টাইম হৈ গ'ল। যদিও আমি অলপ বেছিয়ে টাইম তাত থাকি দিলোঁ আৰু দাদাজনে আমাক কৈছিলে তোমালোকক অলপ টাইম বেছিয়ে দিয়া হ'ল। তো দাদাজনক আমি শুক্ৰিয়া আদা কৰি বাই বাই কৰিলোঁ। কোনে আছিলে হাতদুখ উলমা দলং। এতিয়া এনজয় টাইম। আমাৰ শ্ৰদ্ধাৰ প্ৰিন্সিপাল মেম আৰু বাকী মেম সকলো আজি আমি বহুত এনজয় কৰিছোঁ আৰু মেমহঁতেও আমাৰ লগত সহযোগ কৰিছে। এতিয়া ঝৰ্ণাৰ মধুৰ কণ্ঠত এটি বিহু শুনো আহক।
এইফালে খানা বনি আছে। এয়া আছিলে লেবেৰা ভাজি আৰু এয়া মাংস বনি আছে। আজি মেমহঁতেও মানে আমাৰ লগতে পুৰা এনজয় কৰিছে আৰু গানটো গাইছে আমাৰ শ্ৰদ্ধাৰ ভৰালী ছাৰে। বান্ধিছে ইফালে চেনেহে বান্ধিছে ইফালে মৰমে বান্ধিছে ইফালে চেনেহে বান্ধিছে আৰু এয়াই হৈছে আমাৰ শ্ৰদ্ধাৰ ভৰালী ছাৰ। ছাৰে আমাৰ জুনিয়ৰ আৰু ছিনিয়ৰখিনিৰ মাজত অন্তাক্ষৰী এখন পাতিছিলে। ছাৰে এটা গানেৰে আৰম্ভ কৰি আমাৰ অন্তাক্ষৰী আৰম্ভ কৰিছিলে। এয়া আমাৰ খানা ৰেডি হৈ গৈছে। মোৰ গাটো অত্যন্ত বেয়া আছিলে, তথাপিতো ইমানখিনি ডান্স কৰিছোঁ, এনজয় কৰিছোঁ। দিনটো গৈছোঁ যেতিয়া এনজয় কৰিম বুলি এনজয় কৰিছোঁ। এতিয়া হৈছে লাঞ্চ টাইম। এয়া দেখিছেনে, খোৱা ঠাইটো মানে আমি ফটো তুলিব এৰা নাই, পূৰা ফটো তুলিছোঁ, এনজয় কৰিছোঁ, পূৰা ডান্স কৰিছোঁ, ফটো উঠিছোঁ। তথাপিতো কোনোবা সময়ত গাটো বেছিয়ে বেয়া লাগে আৰু মই এনেকৈ শুই যাওঁ। এয়া আহি গ'ল আমাৰ খানা। প্ৰীতি বেছিকৈ দিবা। গাইজ, আপোনালোকে পিকনিক গৈছেনে? যদি নাই যোৱা যাই লওক, কাৰণ এই বছৰটো আৰু ঘূৰাই নাপায়। আপোনালোকে এনজয় কৰক। বছৰটোও ঘূৰাই নাপায়, সময়খিনিও ঘূৰাই নাপায় আৰু লগতে আপোনাৰ বয়সটোও ঘূৰাই নাপায়। চ' এনজয় কৰক, ঘূৰিবলৈ যাওক। এতিয়াৰ পৰা মই অলপমান ভাত খালোঁ। ভাত খোৱাৰ পিছৰ পৰা মই আৰু একো এনজয় কৰিব পৰা নাই, মানে ইমানেই গা বেয়া কৰিছে মোৰ। ভাত খাই মই ভালকৈ উঠি আহিব পৰা নাই আৰু এই গাড়ীত দেখিছেনে, মই মানে শুইয়ে আহিছোঁ আৰু। দুৰ্ভাগ্যবশতঃ আমাৰ মৰমৰ চাবিনাৰ বেমাৰ হৈ গ'ল, সেইকাৰণে বেছি নাচিব পৰা নাই। পিকনিক বুলি কওঁতে আজি দিনটো গুচিয়ে গ'ল। সঁচাকৈ বহুত এনজয় কৰিলোঁ আৰু এই সময়খিনি ঘূৰায়ো নাপাওঁ। লাহে লাহে আমি হোষ্টেল এতিয়া পামগৈ। এই দিনটো যাতে সদায় মনত ৰাখে, স্মৃতি হিচাপে মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।